নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো আজি নতুনকৈ যিমান ভ্যাকেন্সি আহিছে আজিৰ ভ্যাকেন্সিখিনি ডিটেইলছখিনি দেখুৱাই যাম চাই যাব প্ৰথম ভ্যাকেন্সি সিইসি পৰা আহিছে লোকেশন হ'ব গুৱাহাটী চানমাৰী পোষ্ট আহিছে টেলি ফেকাল্টি এটো কাৰণে কোৱালিফিকেশন ডিগ্ৰী পাস কৰা হ'ব লাগিব লগতে টেলিৰ ক্ৰ্যাশ কোৰ্স কৰা হ'ব লাগিব বা টেলি নলেজ থাকিব লাগিব টেলি শিকাব লাগিব কোনোবা ইন্টাৰেষ্টেড হলে মোবাইল নম্বৰটো ফোন কৰি ল'ব বা WhatsApp কৰি দিব বায়োডাটাখন 2 নম্বৰ পোষ্ট এক্সেল ফুডছৰ পৰা আহিছে পোষ্ট আহিছে নাৰ্ছৰ পোষ্ট কোৱালিফিকেশন এএনএম নহলে জিএনএম কৰা হ'ব লাগিব এক্সপেৰিয়েন্স 0 to 1 ইয়াৰ বুলি দিয়া আছে 0 মানে ফ্ৰেছাৰ কোনোবা হলে এপ্লাই কৰিব পাৰে আৰু ইয়াতে স্যালাৰি নেগোশিয়েবল হ'ব আৰু আপোনালোকৰ জয়নিং ইমিডিয়েট জয়েন কৰিব পৰা হ'ব লাগিব 15 ৰ পৰা 30 ডেজৰ ভিতৰত কোনোবা ইন্টাৰেষ্টেড হলে ইয়াতে মেইলত বায়োডাটা পঠিয়াই দিব আৰু মেইলটো কৰতে মেইলৰ সাবজেক্ট লাইনত লিখি দিব এপ্লিকেশন ফৰ নাৰ্ছ বুলি আৰু এটো এপ্লাই কৰা লাষ্ট ডেট হ'ব আপোনালোকৰ 30 নৱেম্বৰ লোকেশন হ'ব আপোনালোকৰ জোৰাবাট আসাম পিছৰ পোষ্টটো হোটেল এখনৰ পৰা আহিছে ব্ৰহ্মপুত্ৰ হোটেল ব্ৰহ্মপুত্ৰ মধু কল্যা পাঞ্জাবাৰী ৰোড 6 মাইল গুৱাহাটীৰ এটো ভ্যাকেন্সি ইয়াত পোষ্ট আহিছে ফ্ৰন্ট অফিস এক্সিকিউটিভ 3টা পোষ্ট আছে আৰু 2 নম্বৰটো আহিছে কন্টিনেন্টাল কুক 2টা পোষ্ট আছে মিনিমাম 6 মাহৰ এক্সপেৰিয়েন্স বিচাৰা হৈছে 2টা পোষ্টৰ কাৰণে আৰু ইয়াৰে কোৱালিফিকেশন আপোনালোকৰ ফ্ৰন্ট অফিসৰ কাৰণে ডিগ্ৰী পাস হ'ব লাগিব আৰু কন্টিনেন্টাল কুকৰ কাৰণে হোটেল মেনেজমেন্ট কৰা হলে এপ্লাই কৰিব পাৰে কন্টাক্ট নম্বৰ দিয়া আছে আৰু মেইল দিয়া আছে এপ্লাই কৰি ল'ব লাষ্ট ডেট 30 নৱেম্বৰ পিছৰ পোষ্ট আকাশ এডুকেশনাল সাৰ্ভিসেছৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে প্ৰথমটো সেন্টাৰ মেনেজাৰ 2 নম্বৰটো মাৰ্কেটিং এক্সিকিউটিভ 2টা পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু লোকেশন নগাঁও হ'ব মিনিমাম 1 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব ইয়াতে মেইলত বায়োডাটা পঠিয়াব আৰু ইয়াৰে লাষ্ট ডেট হ'ব 29 নৱেম্বৰ পিছৰ পোষ্টটো হোটেল হেভেন্স গাৰ্ডেন এম্পায়াৰৰ পৰা আহিছে একাউন্টছৰ পোষ্ট হয় কোৱালিফিকেশন বিকম নহলে এমকম লাগিব কন্টাক্ট নম্বৰ আৰু মেইল দিয়া আছে এপ্লাই কৰি ল'ব লাষ্ট ডেট 29 নৱেম্বৰ পিছৰ পোষ্টটো KRSNAA ডায়াগনষ্টিকৰ পৰা আহিছে পোষ্ট হল এক্সিকিউটিভ ফেসিলিটি লোকেশন গুৱাহাটী হয় কোৱালিফিকেশন ব্যাচেলাৰ্স কৰা হ'ব লাগিব হোটেল মেনেজমেন্টত আৰু লগতে 2 to 3 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব এইটো মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট 28 নৱেম্বৰ পিছৰ পোষ্টটো EMRI হেলথ গ্ৰীণ হেলথৰ পৰা আহিছে ইয়াতে MIS এক্সিকিউটিভৰ পোষ্ট হয় 2টা পোষ্ট আছে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু তাৰ লগতে এডভান্স এক্সেলৰ নলেজ থাকিব লাগিব এক্সপেৰিয়েন্স 1 to 2 ইয়াৰ্ছৰ লাগিব স্যালাৰি 20000 হ'ব আৰু লোকেশন গুৱাহাটী ইন্টাৰেষ্টেড হলে ইমেইলটোত বায়োডাটা পঠিয়াব লাষ্ট ডেট 29 নৱেম্বৰ পিছৰ পোষ্টটো একাউন্টছ এক্সিকিউটিভৰ পোষ্ট হয় এটো পোষ্টৰ কাৰণে বিকম নহলে এমকম হ'ব লাগিব কোৱালিফিকেশন তাৰ লগতে 3 to 5 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব কনষ্ট্ৰাকচন কোম্পানী আৰু টেলি GST GDS এখিনি কাম জানিব লাগিব আৰু নিজৰ বাইক নহলে স্কুটি থকা হ'ব লাগিব এই মেইলটোত বায়োডাটা পঠিয়াব লাষ্ট ডেট 30 নৱেম্বৰ পিছৰ পোষ্টটো সাৰ হ্যান্ডলুমৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে সেলস এক্সিকিউটিভ 2 নম্বৰটো ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ 3 নম্বৰটো কোৱালিটি এছ'চিয়েট 4 নম্বৰটো একাউন্টেন্ট লোকেশন হ'ব গোগামুখ আৰু ধেমাজি ইয়াতে মেইল দিয়া আছে আৰু কন্টাক্ট নম্বৰ দিয়া আছে লাষ্ট ডেট 28 নৱেম্বৰ পিছৰ পোষ্টটো স্কডা ডিলাৰশ্বিপৰ পৰা আহিছে পোষ্ট আহিছে সেলস মেনেজাৰ টিম লিডাৰ সেলস কনসালটেন্ট টেলিকলাৰ EDP ৰিসেপশনিষ্ট কাস্টমাৰ ৰিলেশনশিপ মেনেজাৰ HR এক্সিকিউটিভ সার্ভিস পার্টস ম্যানেজার ক্যাশিয়ার অ্যাকাউন্টেন্ট সার্ভিস ম্যানেজার টেকনিশিয়ানস মাস্টার টেকনিশিয়ান সার্ভিস অ্যাডভাইজার ফ্লোর সুপারভাইজার সো এইবোৰ পোষ্টৰ কাৰণে আপোনালোকৰ লোকেশন হ'ব গুৱাহাটী নগাঁও আৰু ডিব্ৰুগড় ইয়াত দিয়া আছে চাওক কোনোবা ইন্টাৰেষ্টেড হলে ইয়াতে মেইল দিয়া আছে আৰু মোবাইল নম্বৰ দিয়া আছে মোবাইল নম্বৰটো WhatsApp নম্বৰ দিয়া আছে আসলতে এইটো নম্বৰত আপোনালোকে কিবা কনফিউজন থাকিলে কিবা কোৱালিফিকেশনৰ বিষয়ে কিবা খুদিব লগা থাকিলে কল কৰি ল'ব পিছৰ পোষ্টটো CA ফাৰ্মখনৰ পৰা আহিছে পোষ্ট আহিছে অডিট ষ্টাফ কোৱালিফিকেশন বিকম পাস কৰা হ'ব লাগিব মেইলৰ কাৰণে হয় ফিমেল এপ্লাই নকৰিব লাষ্ট স্যালাৰি 10000 দিয়া হ'ব আৰু লোকেশন আপোনালোকৰ শিলং মেঘালয় হ'ব ইন্টাৰেষ্টেড হলে এই মেইলটোত বায়োডাটা পঠিয়াই দিব এখিনি আছিল আজিৰ দিনটোৰ ভ্যাকেন্সিৰ আপডেট গুটেখিনি দিলো মই যদি ভাল লাগে ভিডিওটো লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিও